মৰ্নিং গাইজ, কি খবৰ সকলোৰে? বৰ্তমান আমি গৈ আছোঁ য়ামথাং ভেলী, অৰ্থাৎ আমি গেংটকৰ পৰা লাচুং যাম আৰু লাচুঙৰ পৰা আমি যাম য়ামথাং ভেলী, দেন 0 পইণ্ট, দেন আমি তাৰ পৰা বেক কৰিম গেংটক। আমি বৰ্তমান ৰাতিপুৱা 8:30 মান বজাত বাছত, অৰ্থাৎ বাছ নহয় আৰু ইয়াততো বাছ নচলে। আৰু এটা কথা আপোনালোকক মই জনাবলৈ থাকিলে, ছিকিমত মই বাছ হয়তো এখনো নেদেখিলোঁ। আপোনালোকে যদি আহোঁতে কোনোবা যদি আহোঁতে দেখিছে মই নাজানো, কিন্তু সদ্যহতে মই এখনো বাছ নেদেখিলোঁ ইয়াত। গতিকে বৰ্তমান আমি টাটা চুমুকিখন ভাড়া কৰাই আছে, যিহেতু আমাৰ টুৰিষ্টৰ গাইডৰ মতে। তো 6খনমান আমাৰ টাটা চুমু ভাড়া কৰা হৈছিলে গোটেই ট্ৰিপটো। তো সেই চুমুকিখনৰ লগত আমি বৰ্তমান ওলাইছোঁ য়ামথাং ভেলী, অৰ্থাৎ আমি 0 পইণ্টলৈ যাম। গতিকে চাই থাকক, ভিডিঅ'টো দেখাই যাম এটা এটাকৈ। ৰাতিপুৱা 8:30 মানে ওলালোঁ আৰু হয়তো আমাক কোৱা মতে আমি সন্ধিয়া 5:30 মান বজাত আমি এখন আমাৰ হোটেল আছে, আমি হোটেলত তাত ষ্টে' কৰিম। ত' চাই যাওক ভিডিঅ'টো। দেন আমি তাৰ পৰা বাহিৰে পিছদিনাখন তাত আমি এদিন ষ্টে' কৰিম। একচুৱেলি তাত আমি এদিন ষ্টে' কৰি আমি সেই হোটেলত ষ্টে' কৰি পিছদিনাখন আমি যাম য়ামথাং ভেলীলৈ। ত' য়ামথাং ভেলীত আমি যাম, দেন তাৰ পৰা আমি যাম 0 পইণ্ট। তো তাৰ পৰা আমি ৰিটাৰ্ণ কৰিম, দেন বেক টু গেংটক 0ৰ পৰা, অৰ্থাৎ য়ামথাঙৰ পৰা। এটা লং জাৰ্ণি, আপোনালোকে চাই যাওক। নাজানো তাৰ অৱস্থা ভাল থাকে নে বেয়া থাকে, বাট ষ্টিল ৰাইট নাও আই এম গুড। অকল ময়ে নহয়, মোৰ লগৰ গোটেইখিনিয়ে গুড। তো চাই যাওক ভিডিঅ'টো শেষলৈকে। প্ৰায় ট্ৰিপ শেষ হ'বই ধৰিছেহি, গতিকে এইটো ভিডিঅ' অকণমান বাকীকেইটাতকৈ অকণমান দীঘল হ'ব। চ' এনজয়িং, চাই যাওক, লেটছ গো। তোৰ চাও বুলি মুখনি বাটতে পাই ললো নগা টেঙা বুটলি খাম বুলি তোৰ হাতৰ চিৰা দৈ পিঠা শুনিম তোৰে মৰম সনা মাত মিঠা ভাত মই পাই পালো তোৰে ঠিকনা খুৱাব লাগিব পুঠি খলিহনা টকালি পাৰি খাবৰে মন মোৰ তোৰ হাতে বনোৱা লাৰু পিঠা পনা আহিবি আহঁতৰ তলত ৰৈ থাকিম গধূলি পৰত লাজে গৈ পিন্ধাবি বিহুৱান এখনি ৰাখি মোৰ বৰতয়া দৰক মইনা চমকত চাবলৈ চেনাইটি নহলো মই বিজুলী হয় নহলো বাৰিষা বুৱতী নয় গাইজ, এতিয়া আমাৰ লাইজা নাচি আছে, আপোনালোকৰ ভিডিঅ' দেখাই আছোঁ। চমকত চাবলৈ চেনাইটি নহলো মই বিজুলী হয় নহলো বাৰিষা বুৱতী নয় তোকে পাবলৈ মোৰে মনত দিনে আছো যে ৰৈ মনৰে আশাটি মনতে লয় হে মুখ কলাই যাওঁ তোলাই ঘূৰিয়াই বিহুনা মনে মোৰ ভেটা ভাঙি যায় হে মুখ কলাই মনে দিনাই কেনেকৈ তোক লগে পাওঁ পিৰিতিয়ে কৰি যাতৈ খাই হে কেলৈ নোলাগে জুৰিয়া ঐ গাম খাৰু থুৰিয়া কেলৈ নোলাগে জুৰিয়া ঐ গাম খাৰু থুৰিয়া তাকুৰি ঘোৰা দি ঘূৰি নাচিমে মই ৰচকী হয় তাকুৰি ঘোৰা দি ঘূৰি নাচিম হে কেলৈ নোলাগে জুৰিয়া ঐ গাম খাৰু থুৰিয়া কেলৈ নোলাগে জুৰিয়া ঐ গাম খাৰু থুৰিয়া তাকুৰি ঘোৰা দি ঘূৰি নাচিমে মই ৰচকী হয় তাকুৰি ঘোৰা দি ঘূৰি নাচিম টঙালি মুগাৰে চুৰিয়া নামঘৰৰ চোতালত মন হ'ল মতলীয়া পথাৰৰ মাজতে আহঁতৰ তলতে চিৰিংকৈ মাৰে তোৰ মন কোমলীয়া জীৱ কুকুৰে বেঠা বজুৱাই নিলে তোক লাগিব লেঠা বাপেৰে কৰিব তোক এলাগি নহবি পাগলী মন বহাগী Happy birthday.
বতৰত মন হ'ল মতলীয়া পথাৰৰ মাজতে আহতৰ তলতে চিৰিংকৈ মাৰে তোৰ মন কুমলীয়া বুজিব বুকুৰে ব্যথা পলুৱাই নিলে তোক লাগিব লেঠা বাপেৰে কৰিব তোক এলাগি নহবি পাগলী মন বহাগী কি ক'বা বতৰটো একদম বেয়া 9 ডিগ্ৰী চেলচিয়াছ চলি আছে এতিয়া আৰু কালিতো একদম ডেঞ্জাৰাছ হ'ব -6 ডিগ্ৰী যাব টেম্পাৰেচাৰ কালি ছাৰ্ভাইভ কৰিব পাৰিম নে নোৱাৰিম সন্দেহ মই আমাৰ কালি বেছি আছিলে ন প্ৰত্যেক কালি -1 আছিলে -1 তাতকৈ বেছি নাছিলে আজি 9 আজি 9 হৈ গৈছে আৰু লাচুঙত যেতিয়া যাম তাতে মেইন তাতে -6 লৈকে যাব সম্ভাৱনা আছে কি ক'ম আৰু গাইজ বহুত ঠাণ্ডা বেছি লাগিছে গম পাইছেনে মানে ইমান ভাবা নাছিলোঁ যে ইমান ঠাণ্ডা লাগিব বুলি এটা বস্তু আমি নাম্বাৰটো গম পাইছিলোঁ যে মাইনাছত যাব বাট মাইনাছত যদি ইমান এনেকুৱা হ'ব বহুত হাইত আছোঁ আৰু এটা বস্তু এই আমি একচুৱেলি এইখন হোটেলত পালোহি এইখন হোটেলত আছিলোঁ আপোনাৰ চ' চবেই সন্ধিয়া সময়ত মেগী চেগী খাই আছে আমি অকণমান ল'ৰাকেইটা ওলাই আহিছোঁ এনেই অকণমান ৰাস্তাই গতিকে চাওঁ দেখুৱাচোন ভিউৱাৰ্ছক ক্লাউড গাইজ ক্লাউড চাওক এয়া সিহঁতো এইবিলাক ক্লাউড চ' গাইজ একচুৱেলি মানে বস্তুটো এনেকুৱা এতিয়া বৰ্তমান লাহে লাহে ঠাণ্ডাটো বাঢ়ি গৈ থাকিব আৰু বাঢ়ি যোৱাৰ লগে লগে মানে আৰু আপোনালোকে এটা বস্তু কাষতে পাহাৰ এইখিনি পৰা এইটো পাহাৰ চাৰিওফালে পাহাৰৰ মাজত আছোঁ আৰু আজি দিনটো ট্ৰেভেল কৰি বহুত ভাগৰ লাগিছে গাইজ মইতো সোনকালে এতিয়া হাত ভৰি দি শুম আৰু ৰাতিপুৱা কাইলৈ 7:30 আছে চ' ব্লগটো বেছি দীঘল নকৰোঁ কিন্তু এটা কথা মই আপোনালোকক কওঁ যে ভাল লাগিছে আহি কাৰণ কিয় ভাল লাগিছে কাৰণ যেতিয়া মই ইয়াত চাইলেণ্ট হৈ পেলাই ৰওঁ ন চবফালে চাইলেণ্ট থাকে বতাহৰ শব্দ গছৰ ডালৰ শব্দ আৰু কাষতে যিখন নদী আছে তৃষ্ণা নদী সেই তৃষ্ণা নদীখনৰ চাউণ্ড একদম পূৰা ধুনীয়াকৈ গোটেইখন কুলকুলীয়া যিটো আমাৰ জলপ্ৰপাতৰ যিটো চাউণ্ড সেই চাউণ্ডটো আপুনি শুনি থাকিব ৰাতিখনত আৰু বহুত চাইলেণ্ট মানে এইটো এনেকুৱা ভাবিব নোৱাৰে যে আপুনি ক'ৰবাত হেৰিত আছে গাঁৱত আছে টাউনত আছে চিটিত আছে মানে এটা ভয়ানক চাইলেণ্ট পাৰ্থ অকণমান কওক না জেগাটোৰ বিষয়ে অকণমান আমি আহিছোঁ এইটো লাচুং বুলি কয় জেগাটো মানে অকণ ভয় লাগে ঠাণ্ডাটো মানে ঠাণ্ডাটো ঠাণ্ডা আৰু উশাহটো মানে অলপ কম লাগিছে ইয়াত অকণ বেছিকৈ খোজকাঢ়িলে গাটো বেয়া লাগে যায় কিন্তু এনে ভিউটো কিন্তু ধুনীয়া ৰাতিপুৱা বিৰাট ভিউ ধুনীয়া ইয়াত চাৰিওফালে ডাৱৰ আৰু বেলেগ কোনে পাহাৰ আৰু লাইফত মানে এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিব লাগে মানুহে তেতিয়া লাইফটো বুজালে ভাল লাগিছে কাইলৈ বেছি কষ্ট হ'ব গাইজ কাৰণ কাইলৈ আমি ইয়াত ষ্টে নকৰোঁ আজি ষ্টে কৰিম ৰাতিপুৱা 7:30 ওলাই পেলাই দিনটো ঘূৰি ক'লৈ যাম কি যাম আপোনালোকক আপডেট কাইলৈ ব্লগটোত মই লাইভ দেখাম দেন তাৰপৰা আমি বেক টু গেংটক চ' ৰাতি পামগৈ 2টামান বজাত কাইলৈ আকৌ ৰাতিয়ে আকৌ ফ্ৰেছ হৈ কাপোৰ চাপোৰ পেক কৰি ৰাতিপুৱা 7:30 আমাৰ NGP ষ্টেচন চ' কষ্ট বহুত হৈছে চাওঁ কি কৰিব পৰা যায় কেনেকৈ মিলাওঁ কি কথা চ' আজিলৈ ৰাখিছোঁ আহি আছোঁ কাইলৈ আকৌ এটা নতুন ব্লগত টিল দেন বি ছেফ ৰাইট ছাইড মোৰ একদম মানে কথা পাতিবলৈ জোৰ কৰিবলৈ হাতটো দাঙি পেলাই যে ব্লগটো আপোনালোকক দেখাম তাৰ মোৰ কোনো কাৰণে গাত জোৰ নাই চ' বেয়া চেয়া নাপাব কাইলৈ দেখাম মই এইখিনি লগ পাই আছোঁ কাইলৈ ৰাতিপুৱা মৰ্ণিং টিল দেন বি ছেফ এণ্ড ৰাইট ছেফ চাই থাকক মিট মাই টাইম মাই ইউটিউব চেনেল ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই